অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো মই কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ এই ৰণপ্ৰাংগণত এই যুদ্ধ ধৰ্মযুদ্ধ। অসমৰ বাহিৰত বেছিকৈ ভাইৰেল হৈছিলে। তাৰপৰা যাহাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোষ্ট কৰিলে, তাৰপিছত অসমত প্ৰচলিত হ'বলৈ ধৰিলে। ব্ৰহ্মাৰ কন্যা সৰস্বতী বোলে সৌন্দৰ্যৰ ৰাণী চলে বোলে কিম্বা কৌশলে কৰিব লাগিব বুঢ়ী অৰ্ধাংগিনী। মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे। শ্ৰীকৃষ্ণই বাসুদেৱাই দেৱকীনন্দনাই এসে গাইছে, তেতিয়া কৃষ্ণৰ মুদ্ৰাত আমি এনেকৈ ৰাখি দিওঁ। বা যদি বিষ্ণুৰ শ্লোক ওমকাৰ ৰূপ হৰি বুলি গায়, তেতিয়া আমি সৃষ্টি হোক আজি ধ্বংস যজ্ঞৰ, অভিনয় হোক আজি তাণ্ডৱ ধুমুহাই। পুমহীয়া ঠাণ্ডাত আমাৰ যিহেতু আমি বৰ্তমান গোলাঘাটৰ ভাড়াঘৰত ৰেণ্টত থাকোঁ, তো ঠাণ্ডাত মই ষ্টেচনত ৰাতিপুৱা হ'বলগীয়া হৈছিলে মহে কামোৰ খাই খাই। বৰ্তমান অসমত ৰাস চলি আছে। ৰাসৰ সময়তে এটা সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে। অকল অসমতে নহয়, বাহিৰতো, অসমৰ বাহিৰতো বহুতে সেই ভিডিঅ'টোক লৈ বিভিন্ন ধৰণৰ তেওঁলোকে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আনকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ নিজৰ ফেচবুক ছ'চিয়েল মিডিয়াত তেওঁ সেই বিশেষ ভিডিঅ'টো দিছে। আৰু সেই বিশেষ ভিডিঅ'টো আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ অকণমান। আৰু এই বিশেষ ভিডিঅ'টো যিগৰাকী ব্যক্তিক দেখিছে আৰু যিজন যুৱকক দেখিছে, সেই যুৱকজন আজি অসম লাইভৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি অভিজিত বাসুদেৱ। প্ৰথমে স্বাগতম জনাইছোঁ অসম লাইভলৈ। বহুত বহুত ধন্যবাদ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিমন্ত্ৰণ জনোৱাৰ বাবে। আৰু আপোনাৰ জৰিয়তে যিসকল শুভাকাংক্ষী ৰাইজে, সাধু লোকে ইমান মৰম যাচিছে, বিশেষকৈ ভাওনা সংস্কৃতিৰ প্ৰতি যি আগ্ৰহী দেখুৱাইছে, সকলো ভক্তপ্ৰাণ ৰাইজক, সকলো দৰ্শকক মোৰ ফালৰ পৰা আন্তৰিক হিয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অকল আপুনি নহয়, আন এগৰাকী ব্যক্তিও আমাৰ সৈতে উপস্থিত আছে, যিগৰাকী ব্যক্তিক আপোনালোকে সামাজিক মাধ্যমত দেখি আছে। তেওঁক চিনাকি কৰি দিয়া বা তেওঁক শিকোৱা সম্পৰ্কত মামা, যিটো আপুনি মামাইক হয়, তাৰপিছত আপুনি তেওঁক শিকালে, গুৰুও হয়, আপুনি গুৰু বুলি ক'ব পাৰি। কেতিয়া শিকাইছিলে প্ৰথম? এইটো আচলতে যেতিয়া কৰোণাৰ কাৰণে ফাৰ্ষ্ট লকডাউন আহিছিলে, তাৰ এবছৰ দুবছৰমানৰ আগত চাগে। সি মানে মেট্ৰিক দিছিলে, মেট্ৰিক দি পেলাই এইটো টাউনত থকা, তাৰপিছতে মেট্ৰিক দি আমাৰ গাঁৱত থাকিব আহিলে। তাতে আমাৰ বৰসবাহ ভাওনা পাতে, ভাওনাতে মানে পাৰ্ট কাষ্টিং হৈছে আৰু নাটক খোলোঁ আমি, তেনেকৈ নিয়ম আছে নাটক খোলাৰ। পাৰ্ট কাষ্টিং হৈছে, তাৰপৰা মই ইয়াক ক'লোঁ বোলো এবাৰ তই বিষ্ণু ভাওটো কৰিব লাগিব। আৰু মানে সি পাতল, দেখিব ধুনীয়া, বিষ্ণুৰ কাৰণে অলপ পাতলা ল'ৰা লাগে। তাৰপিছত সি কৈছে মোক, মই পাৰিম জানো কৰিব? আজিলৈকেতো মই ভাওনা ভালকৈ চায়ো পোৱা নাই। তাৰপিছতে মই ক'লোঁ কেলৈ নোৱাৰিবি, পাৰিবি, আমি শিকাই বুজাই ল'ম। তাৰপিছতে শিকাই মেলি সেয়া কৰিলোঁ। সি মানে ইমানেই আগ্ৰহ তাৰ, সি এই ড্ৰেছৰ ভাণ্ডাৰৰ পৰা অনা, ড্ৰেছৰ দোকানৰ পৰা অনা চক্ৰ সি ইউজ নাই কৰা। নিজে এপাত চক্ৰ নিজৰ হাতেৰে সি বনাই পেলাই ভাওনাত উলিয়াইছে, নিজৰ ড্ৰেছ নিজে বনাই লৈছে। ইমানেই আগ্ৰহ তাৰ, মানে ক'ৰ পৰা শিকিলে কেনেকৈ নাজানো, হয়তো ইউটিউবত চাই বা কিবা কৰি শিকিলে। তাৰ সেইফালৰ পৰাও মানে ভাল প্ৰতিভা আছে। নিজৰ ড্ৰেছ পিন্ধি, নিজে বনোৱা ড্ৰেছ পিন্ধি, নিজে চক্ৰ লৈ, নিজৰ হাতে বনোৱা কষ্টিউম দি পেলাইহে সি ভাওনাত ওলাইছে। আৰু সেইখন ভাওনা বহুত ভাল হ'ল। তাৰপিছৰ পৰা লাহে লাহে আৰু জনপ্ৰিয়তা পাবলৈ ধৰিলে, অধ্যয়নো কৰিলে যথেষ্ট। কেতিয়াৰ কথা এইটো? এইটো চাগে 2017-18 মানৰ কথা হ'ব নে? 18ত এই মেট্ৰিক দিয়াৰ পাছত আৰু 18ত আপুনি প্ৰথম কৃষ্ণ লৈছে? প্ৰথম বৰসবাহতে আমাৰ নুমলীগড় দুদাং গাঁৱত, তাতে কৃষ্ণ লৈছিলোঁ। তাৰ পিছৰবাৰ লৈছিলোঁ আকৌ নেক্সট বছৰ যেতিয়া পাতিছে, বছৰেকৰ মূৰত মানে আৰু তেতিয়া খুব আগ্ৰহী হ'লোঁ। আৰু যিহেতু এতিয়া ছ'চিয়েল মিডিয়াৰ শক্তিতেই ইমানখিনি আজি আপোনালোকে নিমন্ত্ৰণ জনাই বহি আছোঁ। সেইটো সময়তো ইমান সচেতন নাছিলে যদিও অকণমান যেতিয়া আপলোড কৰিলোঁ ফটোবিলাক, লোকে কিছু লোকে ভাল দেখি পেলাই মানে অফাৰ দিলে যে কৰিবা নেকি। তেনেকৈ এখন দুখনকৈ কৰি বহুকেইজন গুৰুক লগ পালোঁ, নজনাটো শিকিলোঁ। লগতে মামাটো আছিলেই, মামাই বহুত আগৰ পৰাই ভাওনা কৰা। তো তেনেকেই সুধি জানি বুজি আজি অকণমান এইখন এখোজ আগুৱাই এইখন পাইছোঁহি। যথেষ্ট ভাইৰেল হৈছে সামাজিক মাধ্যমত সেই ক্লিপটো। হয়, আমি দৰ্শকক সেই ক্লিপটো প্ৰথমে দেখুৱাইছোৱেই। অকণমান যদি কিবা অকণ শুনিব পাৰোঁ, ডাইলগ হওক, সংলাপ হওক। নিশ্চিতভাৱে মই প্ৰথমতে আপোনাক
ডায়লগটি শুনাই লওঁ, তাৰপিছত মোৰ দুষাৰ ক'ব বিচাৰিম মই। মই ভগৱান শ্ৰীকৃষ্ণ যেতিয়া কুৰুক্ষেত্ৰ ৰণলৈ নিমন্ত্ৰণ পাইছিলে, তেতিয়া আমাৰ ইয়াত এভাগ নাট আছে যিটো কুৰু সন্ধ্যা বুলি কয়, গান্ধী কৃষ্ণ দৰ্শন একেভাগে। তাত এভাগী কৃষ্ণৰ বচন আছে, সেইভাগ খুব প্ৰিয়। প্ৰতিটো ডায়লগতে আচলতে বহুত গভীৰ তত্ত্বগধুৰ কথা সোমাই আছে সেইকেইষাৰ কথাত। তো সেইভাগে মই ৰাইজলৈ আপোনাক শুনাব বিচাৰিছোঁ। পাইছিলোঁ নিমন্ত্ৰণ ভাৰত যুদ্ধত, কৌৰৱ পাণ্ডৱ উভয় পক্ষত, চল কৰি কপট নিদ্ৰাত পাণ্ডৱৰ পক্ষে আমি কৰিলোঁ গ্ৰহণ। দুৰ্যোধনৰ নিজ ইচ্ছামতে এক অক্ষসনী নাৰায়ণী সেনা কৌৰৱক কৰিলোঁ প্ৰদান, আৰু নিজে অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হ'লো মই কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ এই ৰণপ্ৰাংগণত। এই যুদ্ধ ধৰ্মযুদ্ধ, এই যুদ্ধ পৰিসমাপ্তিৰে অনাচাৰ অধৰ্মক কৰি মখি মোৰ শান্তিৰ মই কৰিম প্ৰতিষ্ঠা। আতৰাম মহাগ্লানি ভাৰতৰ পৰা, প্ৰতিষ্ঠা কৰিম ধৰ্মক বিশ্বৰ বুকুত। আৰু তাৰেই নিমিত্তে এক অক্ষসিনী নাৰায়ণী সেনা হৈছে নিপাত। ভাতৃহীন শক্তিহীন অহংকাৰী মদগৰ্বী ৰাজা দুৰ্যোধন আসি গণিছে প্ৰমাদ। কুৰুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্মৰ প্ৰহেলিকা, প্ৰতিশোধৰ অনলৰে তথ্য শকুনিৰো জীৱন নাটৰ হ'ব অৱসান এই সমৰতে। যথা ধৰ্ম তথা জয় বুলি জানিও মানৱে ধৰ্ম নকৰি বিচাৰ, প্ৰতিদিনে পাপ কাৰ্যত হৈছে অগ্ৰসৰ। সেইবাবে দুষ্টক দমন আৰু সন্তক পালন কৰি যোগে যোগে আমি লভিছোঁ অৱতাৰ, কাৰণ আমি এই পৰম ব্ৰহ্ম কৃষ্ণ। মাজে মাজে অকণমান দুই এটা শব্দ হয়তো ইফাল সিফাল হৈ গৈছে স্ক্ৰিপ্টৰ পৰা, ক্ষমা কৰিব। গতিকে বৰ্তমান যিটো শব্দ আমি ব্যৱহাৰ কৰিছোঁ ভাইৰেল, সেই শব্দটো আচলতে ভাওনা সংস্কৃতিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় মই ভাবোঁ দেই। কাৰণ কেলৈ এয়া হৈছে ভগৱানৰ কৰ্ম, গুৰু সংস্কৃতি। কিন্তু তাতো এটা কথা আছে, আমি প্ৰচাৰৰ প্ৰসাৰৰ ক্ষেত্ৰত আচলতে ইয়াৰ সহায় ল'বই লাগিব। আমি কিন্তু সেয়া নিষ্কামভাৱে বা নিস্বাৰ্থভাৱে আমি কৰ্ম কৰোঁ, সদায় ভগৱানৰ কৰ্ম আমি সদায় নিস্বাৰ্থভাৱে কৰিব লাগে, এয়াই ধৰ্ম। কিন্তু সেয়াকে আমি কেতিয়াবা মন যায় আপলোড কৰোঁ, আৰু তাৰ ফলতেই মই ভবা নাছিলোঁ, অকল্পনীয় যে আমাৰ অসমত বুলিয়েই নহয়, আজি ভাৰতবৰ্ষৰ বাহিৰত কেনেফলীয়া, কেনেডা, লণ্ডন, তাৰ পৰা বহুত বিভিন্ন ধৰণৰ দেশৰ পৰা মেছেজ আহিছে। তেওঁলোক অসমীয়া, আমাৰ আৰু কিছুমান ভাষা এনেকুৱা আহিছে যিটো মই বুজা নাই, ট্ৰান্সলেট কৰি ল'বলগীয়া হৈছে, তেওঁলোকে কিনো কৈছে, যথেষ্ট মৰম জনাইছে। আৰু প্ৰথমতে ভিডিঅ'টো আপলোড কৰিছিলে আমাৰ মাননীয় কেবিনেট মিনিষ্টাৰ, তেখেতে আপলোড কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপলোড কৰিছে। আৰু মই সেইটো সময়ত ভাওনা কৰি আছিলোঁ। মোৰ লগৰজনে ক'লে, বোলে তোমাৰ ভিডিঅ' চালানে, আমাৰ মামাই বুলি কয় চবে, মামাই বোলে আপলোড কৰিছে। মোৰ বিশ্বাস হোৱা নাই, যেতিয়াই চালোঁ অকণমান কি আৰু ভগৱানৰ আশীৰ্বাদ বুলি ভাবিছোঁ, ৰাইজৰ মৰম এয়া, তাৰ জহতে এইকণ। আৰু ভাল লাগিছে, খুব সুখী মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো। সমূহ ভাৱৰীয়া সমূহ ভাওনা সংস্কৃতি ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমানখিনি ভাওনা সংস্কৃতিক গুৰুত্ব দিয়াৰ বাবে। আৰু তাৰ আঁৰত লগতে মোৰ এই ভাওনা সংস্কৃতিৰ মোৰ এই জাৰ্ণিটোত বহু কষ্ট ত্যাগ আৰু বহুত কেইজন ব্যক্তিৰ মোৰ বেকত মানে তেওঁলোকৰ কষ্ট জড়িত হৈ আছে। আজি মোৰ মামাই হওক, এটা ধাৰা থাকে গম পায়নে দাদা, মানে কি হয়, ভাওনা সংস্কৃতি ইমান সবল নহয় যে কোনোবাই ভাওনা সংস্কৃতি কৰি পেলাই মানে আৰ্থিকভাৱে হওক বা বিভিন্ন ধৰণৰ ফালৰ পৰা কোনো সবল হ'ব নোৱাৰে। কাৰণ সেই ছিষ্টেমটো তেনেকুৱা হোৱাগৈ নাই। কেৱল সংস্কৃতি কেতিয়াবা বছৰেকৰ মূৰত বৰ্ষবৰ্ষত আমি পালন কৰে বা পাতি আহিছে। কিন্তু এতিয়া সময়ত ইমানেই চৰ্চা লাভ কৰিছে ভাওনা সংস্কৃতিয়ে, কিমান ভাল লগা কথা, যেতিয়া কাৰোবাৰ কিবা মনোবাঞ্ছা পূৰ্ণ নহয়, গুৰুজনাৰ সেৱা ধৰি পেলাই ভগৱন্তলৈ আগবঢ়ায় যে মোৰ এইটো মনোবাঞ্ছা পূৰ্ণ হওক বুলি আগবাঢ়ে, তেনেকৈ ভাওনা পাতে। আৰু ইমানেই ভাওনাৰ মহিমা গৰিমা চাবক সেই মনোবাঞ্ছা পূৰ্ণ হ'বলৈ ধৰিলে। আৰু তাৰপিছতে বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত ভাওনাকে পাতিবলৈ ধৰিলে। আমাৰ বিশেষকৈ আমাৰ সেইটো ছাইডে, এই ছাইডেও হৈছে, কিন্তু সেইটো ছাইডে প্ৰায় যোৰহাট, গোলাঘাট, শিৱসাগৰ কণ্টিনিউ ভাওনা থাকে। আমাৰ মানে 30 দিনত বিশ্বাস নকৰিব, 24 দিন 25 দিনে ভাওনা থাকে।
সকলো ভাৱৰীয়া আৰু তেনেধৰণে প্ৰচাৰ হৈ হৈ আজিৰ ডেটত ইমানেই যে এই পৰ্যায় পাইছে এই ভাওনা খুব ভাল লগা কথা কিন্তু এটা সময়ত আচলতে মামায়ো বহুত কথা মামাৰো বহুত যথেষ্টখিনি ত্যাগ আছে বহুত কথা বহুতৰ পৰা শুনিবলগীয়া হৈছে কিন্তু পিছলৈ লাহে লাহে বস্তুটো এডজাষ্ট হৈ আহিছে আৰু এনেকুৱা হওক অকল মই বুলি নহয় এয়া ভাওনা সংস্কৃতিৰ প্ৰাপ্তি মই ভাবোঁ যে প্ৰতিজন ভাৱৰীয়াৰ বাবে এইটো ভাল লগা কথা যে ভাওনা সংস্কৃতিৰ কাৰণে গুৰুজনাৰ 1500 শতিকাত যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱজনাই এই অন্যতম শিল্পধাৰা সূচনা কৰিছিল এই শিল্পধাৰা আজি এই পৰ্যায় পাইছেহি আৰু আমি জড়িত হ'বলৈ পাইছোঁ সঁচাকৈ ধন্য হৈছোঁ বহুত কথা শুনিবলগীয়া হৈছে বুলি কৈছে কাৰ পৰা শুনিবলগীয়া আছিলে বহুত কথা আছে নাম ল'বলৈ আচলতে বেয়া হ'ব ওচৰ চুবুৰীয়া হওক ঘৰৰ মানুহ হওক কেনেকুৱা ধৰণৰ কথা শুনিবলগীয়া মানে কি কৰিবি ভাওনা কৰি মানে এইবোৰ কৰি থাকিলে সময় নষ্ট আমুক তামুক এনেকুৱা বিভিন্ন ধৰণৰ আৰু এইবোৰ সত্য কথা যদি একেবাৰে আমি নিজৰ কাম নিজৰ কৰ্ম এৰি পেলাই যদি এতিয়া মই এজ এ ষ্টুডেণ্ট মই যদি পঢ়া শুনা এৰি ভাওনা কৰোঁ সেইটো নহ'ব বহুত ষ্টুডেণ্টে আজিকালি ইমানেই ভাওনাৰ ওপৰত সোমাই গৈছে ছ'চিয়েল মিডিয়া হোৱাৰ পৰা তেওঁলোকে মানে পঢ়া শুনাত অকণমান হেৰিটো কমাই দিছে সেইটো ফালৰ পৰা হয়ো কথাটো যে আমি দুইফালেও বজাই ৰাখিব লাগিব কিন্তু এইটো নহয় যে আমি এইটো একেবাৰে নকৰিম পঢ়া শুনাৰ কাৰণে মানে পঢ়া শুনা কৰিম কাৰণেই যে এইটো নিজৰ সংস্কৃতি নকৰিম সেইটো তেনেকুৱা কথা নহয় সেইকাৰণে আচলতে সেয়াই যিকোনো এটা কৰ্মত আচলতে এনেকৈ ভগৱানে পৰীক্ষা লৈয়ে চাগে সেয়া সৰু হওক ডাঙৰ হওক কৰ্মৰ কোনো সৰু বৰ নাই আৰু মই ভাবিছোঁ মোকো এটা সময়ত পৰীক্ষা লৈছিলে ভগৱানে সেইবাৰ ক্ষেত্ৰত আৰু হয়ো মা দেউতাওতো আৰু নিজৰ সন্তানৰ ভালটোৱে চিন্তা কৰিয়ে কয় যিকোনো কথা সেইকাৰণে সেইটো সময়ত সহি সামৰি মামাই সহি সামৰি বহুতখিনি মোক সাহস দিলে আৰু এনেকেই কৰি আছোঁ আজিলৈকে ঘৰতো কিবা সন্মুখীন হ'বলগীয়া হৈছিলে কথাৰ ঘৰত তেনেকৈ মা কিন্তু বহুত ছাপৰ্টিভ হয় দেই দেউতা মানে কি হয় ৰিলেটিভ যদি কোনোবাই কয় এইটো তেনেকুৱা চবৰে ঘৰতে এজ ৱেল এজ এইটো চবৰে ঘৰতে হয় তো অকণমান আহে কেতিয়াবা শুনিবলগীয়া হৈছিলে বিশ্বাস নকৰিব মই পুহমহীয়া ঠাণ্ডাত ঘৰৰ পৰা ষ্টেচনটো মোৰ একদম ওচৰ দেই পুহমহীয়া ঠাণ্ডাত আমাৰ যিহেতু আমি বৰ্তমান গোলাঘাটৰ ভাড়াঘৰত ৰেণ্টত থাকোঁ তো ঠাণ্ডাত মই ষ্টেচনত ৰাতিপুৱা হ'বলগীয়া হৈছিলে মই কামুখাই খাই কিয় কাৰণ অকণমান অসুবিধা হৈছিলে আমাৰ গেটৰ প্ৰব্লেম এলাউ নকৰে ধৰি লওক ৰাতিপুৱাহে খোলে গেট তাৰপিছতে মাহঁতেও কেতিয়াবা খং কৰে তইনো কিয় যাব লাগে ইমান দূৰ বাইক চলাই ৰাতিখন চিন্তা কৰে মায়ে এটাই কয় যে তই এই ৰাতি 3-4 বজাত ঘৰ নাহিবি কিন্তু মই এনেকুৱা হৈ যায় কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈ যায় যেতিয়া ভাওনা শেষ হয় ভাওনা শেষ হোৱাৰ পিছত নামঘৰত থকাটো অসম্ভৱ বা কিছুমান গৃহস্থই হয়তো সেইটো ব্যৱস্থা নকৰিবও পাৰে ভাৱৰীয়াসকলৰ কাৰণে গৃহস্থই ভাবে যে আমি ভাওনা কৰিবলৈ মাতিছোঁ তেওঁলোকক শুশ্ৰূষা কৰিছোঁ সকলো নিয়ম নীতি হৈ যোৱাৰ পিছত গৃহস্থও ঘৰলৈ গ'ল ভাৱৰীয়াও ঘৰলৈ যায় আৰু সেইটোৱে হয় প্ৰতিজন ভাৱৰীয়া ঘৰলৈ যায় কিন্তু মই কি কৰিম তো সেইকাৰণে আহিবলগীয়া হয় কিছুমান জেগাত মায়ে ভয় খায় ৰাতি বিয়লি আহিব নালাগে ইমান দূৰ ৰাস্তা কুঁৱলীত বা ৰাস্তাবোৰ বেয়া কিছুমান জেগা ৰাস্তা বেয়া থাকে তো সেইটো কাৰণে কিন্তু লাহে লাহে চবফালে ঠিক হ'বলৈ ধৰিলে চবফালে ঠিক এতিয়া ধুনীয়াকৈ চবফালে মানে তেনেকুৱা কথা আজিলৈকে এতিয়া শুনিবলৈ নাপাওঁ মানে যেতিয়া ভিডিঅ'টো চৰ্চা হৈছে বুলি ক'ব পাৰি চৰ্চা যেতিয়া হৈছিলে তেতিয়া প্ৰথমে কোনে কৈছিলে বা কেনেকুৱা ৰিয়েকশ্যন আহিছিলে মানুহে কি কয় এতিয়াতো চবতেতো ভাইৰেল কৃষ্ণ বুলিয়ে কয় চবেই ভিডিঅ'টো আপলোড কৰা মোৰ দিন হৈছিলে এমাহমানৰ পিছত এই মিউজিক এটা যিটো মিউজিকত খুব ভাইৰেল মিউজিকটো এটা প্ৰধান কাৰণ বুলি মই ক'ম কাৰণ মিউজিকটো এটা আভাস দিয়ে প্ৰতিটো বস্তু সম্পূৰ্ণ সৰ্বাংগ হ'বলৈ এটা চব ফালৰ পৰা এটা বস্তু হেৰি লাগে তো সেইকাৰণে চাগে মই পটককৈ মোৰ হেৰিত আহিলে ভিডিঅ'ত আহিলে যে গড এক্সিষ্ট ৰিয়েল এক্সাম্পল অফ গড এক্সিষ্ট বুলি এনেকৈ এটা একাউণ্টে মানে ভিডিঅ' লিখি দিছে যে ভগৱান যেন ভগৱান আছে যে সেইটো আমি প্ৰত্যক্ষ কৰিছোঁ বুলি এনেকৈ লিখি পেলাই দিয়াৰ পিছতে সেই ভিডিঅ'টোত 1 মিলিয়ন চুই দিলে তাৰপিছত পূৰা যাবলৈ ধৰিলে মোৰ আকৌ কি মন গ'ল মোৰ বেলেগ এটা ভিডিঅ' আছিলে এইটো যিটো মই অকল সুদৰ্শন চক্ৰৱৰ্তী এনেকৈ আছিলোঁ যে সেই ভিডিঅ'টো আপলোড কৰিলোঁ সেইটো গানতে সেই গানটো আজিৰ ডেটত চাগে মেবি 7 মিলিয়ন হ'ল নেকি কিন্তু মই অলপ আগত চোৱালৈকে 6.5 তেনেকৈ পূৰা গৈ আছে মানে ভিডিঅ'টো আৰু অসমৰ বাহিৰত বেছিকৈ ভাইৰেল হৈছিলে তাৰপৰা যাহাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পষ্ট কৰিলে তাৰপিছত অসমত প্ৰচলিত হ'বলৈ ধৰিলে মানে প্ৰথমে অসমৰ বাহিৰত হৈছিলে প্ৰথম এসপ্তাহৰ আগত অসমৰ পূৰা বাহিৰৰ নিউজ চেনেলসকলেও মোক মাতিছিলে আপোনাৰ যেনেকৈ আজি ইয়াত বহি তেনেকৈ মাতিছে কিন্তু মোৰ সম্ভৱ নহ'ল যোৱাটো ইমান দূৰ গৈ পেলাই তাত এনেকৈ বহাটো সম্ভৱ নহয় তেওঁলোকে হ'লেও চেষ্টা কৰিছিলে কিন্তু মোৰ ভাওনাও আছিলে বা নিমিলিলে তেনেকৈ ইমান দূৰ হৈ যায় কিন্তু এতিয়া অসমত হোৱাৰ পিছত বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ লোক ঘৰো গৈছে আৰু এবাৰ ৰিহাৰ্চেল কৰি থাকোঁতে তাতো গৈ পাইছেগৈ তো সেয়াই ভাল লাগিছে এটা কাৰণে ভাল লাগিছে কি জানা মানে
অইন কৰ্মত কি কৰিব কি নাই নালাগে, কিন্তু ভগৱানৰ কৰ্ম কৰি পেলাই, গুৰুজনাৰ কৰ্ম কৰি পেলাই আজি ৰাইজে যে মোৰ নামটো অভিজিত বা মোৰ ভিডিঅ'টো, মোক চিনি নাপালেও মোৰ ভিডিঅ'টো যে চাইছে, সেইটো মোৰ বাবে বহুত এটা গৌৰৱ, ভাল লগা কথা। খুব মানে কি সুখ অনুভৱ কৰিছোঁ। আৰু সেয়াই, বিশেষ ইমান নকওঁ আৰু সেইটো বিষয়ে। তাকে সেই যিটো চৰ্চা হৈছিলে, সেই যিটো মানে মুহূৰ্ত বা যেনেকৈ আপুনি আছিলে, সেইটো অকণমান দি দিব পাৰিব নেকি কেমেৰাৰ আগত, আমাৰ আগত? আচলতে আমাৰ ডাইলগটো কোৱাৰ পিছত উপস্থাপন, আমাৰ প্ৰথম উপস্থাপন নহয়। আঁৰ কাপোৰ, অৰ্থাৎ যিভাগ কাপোৰ আমি দেখোঁ, সেইভাগ কাপোৰ পামুৰি কাপোৰ। মই এইখিনিতে আৰু এটা কথা কৈ লওঁ নে, আমাৰ এই ভিডিঅ'টো বাহিৰৰ জেগাত বা আমাৰ কিছুমান জেগাত ৰাস বুলি উল্লেখ কৰি আছে। আচলতে এইটো ৰাসৰ ভিডিঅ' নহয়, ভাওনাত আমাৰ ৰাস সম্পূৰ্ণ বেলেগ ভাওনাতকৈ। মঞ্চ বেলেগ, গীত নৃত্য শৈলী সকলো বেলেগ থাকে। গতিকে বাহিৰৰ হেৰিত ৰাস, মোক বহুতে কৈছে যে তুমি কথাটো উপস্থাপন কৰিবা সুযোগ পালে। মই কমেণ্টত কৰোঁ বা নিউজ চেনেলত কৈছোঁ, কিন্তু আজি আপোনালোকৰ মাধ্যমেৰে কৈছোঁ যে এইটো আচলতে ৰাস ভিডিঅ'। তেওঁলোকৰ গাত দুখ নাই, কাৰণ তেওঁলোকৰ বাবে আমাৰ এই সংস্কৃতি একদম নতুন। তেওঁলোকেতো নাজানে ভাওনা কি, বা কিছুমান লোকত এনেকুৱা জেগা আছে অসম লোকত সেইটো গম নাপাই চাগে। কিন্তু ছ'চিয়েল মিডিয়া ইমানেই জোৰ, তেওঁলোকৰ দৃষ্টিত পেলাই দিছেগৈ ন। কিন্তু আমাৰ এতিয়া কৰ্তব্য, আমি তেওঁলোকক বুজাম। যেতিয়া তেওঁলোকে দৃষ্টিত পৰিছে যে এইটো এনেকৈ ল'ৰা এটা এনেকৈ ওলাইছে, এইটো কি হয়, আমি বুজাব লাগিব তেওঁলোকক যে এয়া ভাওনা হয়। তেওঁলোকে অসমখন ৰিচাৰ্চ কৰি যি পাইছে, টুৰিজিমৰ ক্ষেত্ৰত চাগে ৰাসটো পাইছে প্ৰধানকৈ, কাৰণ মাজুলী মানে এতিয়া ৰাসো চলি আছে। ৰাসো চলি আছে। ছিজনত যেতিয়া বস্তুটো ভাইৰেল ট্ৰেণ্ডত আছে, ট্ৰেণ্ডত আছে, তেতিয়া মানুহে ভাবি লৈছে ৰাস বুলি ভাবি, কাৰণ তেওঁলোকক কিছুমানে কৈছে আগত ইনফৰমেশ্যন গোটাই লোৱা। আচলতে তেওঁলোকক গালি পাৰিবলৈ বেয়া কথা, আৰু তেওঁলোকৰ কাৰণে একদম নতুন। সেইকাৰণে আমাৰ ৰাইজৰ, আমাৰ নিজৰ কৰ্তব্য যে আমাৰ সংস্কৃতি কি, আমাৰ কৃষ্টি কি, তেওঁলোকক এতিয়া আমি বুজাব লাগিব, আৰু ভাল ভাল কৰ্মৰ যোগেদি। মুহূৰ্তটো অকণমান সময় আমি ইয়াত ইমানটো সম্ভৱ নহয়, কাৰণ দেচো নাই বা সেইটো যিটো অৱতাৰ সেইটো নহয়। তথাপিও অকণমান এনেই মুখৰ এক্সপ্ৰেশ্যন অলপ দি দিব পাৰি নি? নিশ্চয়। যেতিয়া ডাইলগটো কৈ পেলাই শেষ হয় যে আমি ওম কাৰ বুলি কয়, তেতিয়া আমাৰ সেই প্ৰভুজনাক বা সেই গোসাঁইজনাক উদ্দেশ্যে এভাগী শ্লোক মাতে, আৰু সেই শ্লোকটোত আমি উপস্থাপন কৰিব লাগে। ধৰি লওক, শান্তাকাৰং ভুজগশয়নং গাই আছে, পদ্মনাভং সুৰেশম বিশ্ব, এই যদি এইটো এভাগ শ্লোক গাইছে, বা যদি শ্ৰীকৃষ্ণই বাসুদেৱাই দেৱকী নন্দনাই আছে গাইছে, তেতিয়া কৃষ্ণৰ মুদ্ৰাত আমি এনেকৈ ৰখি দিওঁ। বা যদি বিষ্ণুৰ শ্লোক ওমকাৰৰ ৰূপ হৰি বুলি গায়, তেতিয়া আমি মানে সি প্ৰাৰ্থনা, মানে তেখেতে প্ৰাৰ্থনা কৰিছে ভক্তই, সেইখন সময়ত তেওঁ স্থিৰ হৈ পেলাই, আমি যেনেকৈ মূৰ্তিজনক প্ৰাৰ্থনা কৰিলে মানে কেনেকৈ প্ৰাৰ্থনাটো কৰোঁ, তেওঁ যেনেকৈ স্থিৰ, আমি সেইটো ভাৱনা আচলতে, আৰু ভাৱনাই ভাওনা। আৰু এটা কথা, কিছুমানে এনেকৈ কয় যে আছে, আৰু সাধু অসাধু লোকটোতো থাকিবই সমাজত, আৰু ভাল গুণ বেয়া গুণ থাকিলেহে মানুহ। কাৰো সম্পূৰ্ণ 100 গুণ, কাৰো ভাল গুণ নাই। গতিকে এইবোৰ বিতৰ্ক থাকিবই, কিন্তু এটাই কথা, আমি কেতিয়াও আমি নিজকে ভগৱান বুলি মানি লোৱা নাই, আৰু সেইটো আমাৰ ভুল হ'ব। কেৱল অভিনয় কৰিছোঁ। প্ৰথম কথা, মই অভিনয় ভাল পাওঁ। অভিনয় ভাল পোৱাৰ কাৰণে, অভিনয় শিকিবৰ কাৰণে মই ভাওনা সংস্কৃতি আহিলোঁ, বুজিলোঁ, আৰু তেতিয়াৰ পৰা আচলতে আৰু এটা কথা, ভাওনা কেৱল অভিনয়ৰ কাৰণেও নহয়, কিন্তু তাত সত্য অসত্য, ধৰ্ম অধৰ্ম সকলো জ্ঞান পোৱা যায়। গতিকে আমি ভালটোক সদায় আঁকোৱালি লৈ বেয়াটোক শুধৰাই লোৱাটোৱে আমাৰ কৰ্তব্য। আচলতে বহুত কথা ক'বলগীয়া থাকে, সেইকাৰণে ক'ৰবাত পাই গৈছোঁগৈ চাগে, কিন্তু এইকেইটা কথাই ক'লোঁ। আৰু বিশেষকৈ মোৰ আজি মামা আছে লগত, আৰু আৰম্ভণিৰ পৰাই যিহেতু আছে, গতিকে মই সদায় মামাক লগত ৰাখিম এনেকৈ, কাৰণ বহুত সাহস দিলে। এভাগ দুইজনেৰে কিবা এটা হৈ যাব পাৰি নি, কিবা এটা বচন? দুইজনৰেতো মামা বিশেষকৈ শিৱ চৰিত্ৰ বেছি গায় মোৰ লগত, আৰু ডাইলগ প্ৰায় শিৱ আৰু বিষ্ণুৰ ডাইলগ খুব কম থাকে, মানে আৰু এজন ব্ৰহ্মাদেৱ থাকে লগত, তো সম্ভৱ নহ'ব চাগে। তুমি তোমাৰ ফালৰ পৰা কিবা এটা কৈ দিয়া, শিৱৰ বচন এটা মাতি দিব পাৰে। মই আচলতে সকলো ধৰণৰ চৰিত্ৰই কৰিবলৈ চেষ্টা কৰোঁ। আপুনি সকলো ধৰণৰ কৰে? ইউনিকো কৰে, নিগেটিভ পজিটিভ, মানে দেৱতা চৰিত্ৰও কৰোঁ বা অসুৰ চৰিত্ৰও কৰোঁ, সকলো, আৰু নিগেটিভ পজিটিভ সকলো। আৰু ভালো পায় ৰাইজে, আদৰিও লয় সেইমতে সকলো চৰিত্ৰতে। আপুনি ভাল পোৱা কিবা এটা যদি শুনাই দিয়ে ভাল লাগিব। মোৰ ভাল পোৱা মানে, মই বিশেষকৈ শিৱ চৰিত্ৰটোৰ বাবে বেছি জনপ্ৰিয় বুলি ক'ব লাগিব আমাৰ সেইফালে ভাওনা হেৰিত। কিন্তু এতিয়া শিৱ চৰিত্ৰ মই সংলাপ এতিয়া নকওঁ, যিহেতু ই ধাৰ্মিক চৰিত্ৰ, এতিয়া ই নিজেই কৰি আছে। মই অকণমান অধৰ্মীৰ ফালে গতি কৰিছোঁ। ঠিক আছে, মানে অলপ ঋণাত্মক। মোৰ অতিকে প্ৰিয় চৰিত্ৰ হৰদত্ত। হৰদত্ত মানে লক্ষ্মীৰ পুতেক, লক্ষ্মীয়ে যি স্বজন কৰিছিলে বিষ্ণুক, মানে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে, এজন ভীষণ দৈত্য, আকাশলংঘা দৈত্য বুলি যাক কয়। মই সেই হৰদত্তৰে এটা সংলাপ কৈছোঁ। ঠিক আছে। বিশ্ব ব্ৰহ্মাণ্ডত ত্ৰাসৰ সৃষ্টিকৰ্তা
লক্ষ্মীৰ নন্দন মই নাম মোৰ হয় দৈত্য সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড আজি ঘূৰিব লাগিব মোৰেই নিৰ্দেশত স্বৰ্গৰ দেৱতা মৰ্তৰ মানৱ আৰু পাতালৰ বাহুকেও মোৰ নামত হ'ব লাগিব ধৰা ধৰে কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী বোলে সৌন্দৰ্যৰ ৰাণী চলে বোলে কিম্বা কৌশলে কৰিব লাগিব মোৰেই অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ হত্যাকৰ্তা এই হয় দৈত্যৰ শক্তি বীৰত্ব আৰু পৰাক্ৰম কিমান ধন্যবাদ ভাওনা চাই থকা নিচিনা লাগিছে আচলতে মোৰ মামা ঘৰৰ যিটো ফেমিলি মানে মামা ঘৰৰ ছাইডৰ যিখিনি মোৰ ফেমিলি মেম্বাৰ সকলোৱে কালচাৰৰ লগত জড়িত আমাৰ মামা পংকজ বৰুৱা মোক ভাস্কৰ বৰুৱা মোৰ মামা তেখেতো একদম সোমাই গৈছে তেওঁ অঁ গোটেইকেইজন মই সেইকাৰণে তেজত চাগে আছিলে সেইকাৰণে মই আগ্ৰহ মানে আকৰ্ষিত হ'লোঁ মানে মোৰ ককা পৰা আদি কৰি মোৰ মামা সকলো 4টা মামাই একদম অভিনয়ৰ লগত জড়িত আগৰ পৰা 4টা মামাৰ ভাওনা চাই হয়তো মই ভাওনাৰ প্ৰতি আসক্তি হৈছিলোঁ এতিয়া মোৰ আকৌ শুনিব মন গৈছে সেইকাৰণে আপোনাক আকৌ মনত পেলাব দিছোঁ আৰু এটা ডাইলগ সংলাপ যি বচন আপুনি যি মাতে আকৌ শুনিম অকণমান পিছত শুনাব পাৰিব নিশ্চয় ঠিক আছে আমি শুনিম যিহেতু আপোনাৰ কথা যিহেতু ওলাই আছে আপোনাৰ ক'ত ঘৰ জানিব বিচাৰিছে ৰাইজে কি কৰি আছে জানিব বিচাৰিছে প্ৰকৃততে আপুনি কি হয় আপুনি কি কৰে সেইবোৰ জানিবলৈ যথেষ্ট ব্যাকুল হৈ আছে ৰাইজ হয় হয় যোনসকলে আপোনাক ভাল পাইছে চৰ্চাত আহিছে কি ক'ব আপোনাৰ পৰিচয়টো যদি দিয়ে মোৰ একদম ৰিয়েল ঘৰ নুমলীগড় ধুডাঙত তাৰপিছত আমাৰ ককা মোৰ উঠি আহিছিলে দৈগুৰুমলৈ গতিকে আমাৰ এতিয়া ছেকেণ্ড ঘৰ দৈগুৰুমত বুলি ক'ব লাগিব কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত আচলতে দৈগুৰুম যিসকলে চাই আছে গম পাইছে মানে আমি অকণমান বহুত ভিতৰুৱা জেগাত আছিলোঁ তাত যথেষ্ট হাতী ওলায় আৰু অকণমান অসুবিধা হয় মানে অহা যোৱা কৰিবলৈ কলেজ স্কুল বিশেষকৈ ৰাস্তা পদূলিও ভাল নাছিল সেইকাৰণে বহুত কথা চিন্তা কৰি পেলাই পৰিয়ালৰ সন্মতি অনুযায়ী আমি গোলাঘাট টাউনলৈ শ্বিফ্ট হোৱাৰ সিদ্ধান্ত লৈছিলে দেউতাহঁতে আৰু তাতে থাকি পেলাই ভাইটিয়ে মই তাতে স্কুলিং কৰিলোঁ মই KKVত পঢ়া গোলাঘাটৰ KKVত তেনেলৈকে স্কুলিং কৰি মই প্ৰয়াস একাডেমীত পঢ়িলোঁ প্ৰয়াস একাডেমীত পঢ়াৰ পিছতেই মই এতিয়া কমাৰবন্ধা মহাবিদ্যালয়ত মই BA পঢ়ি আছোঁ কৰি আছোঁ BA পঢ়ি আছে হয় অঁ আৰু নামটো অভিজিত বাসুদেৱ প্ৰকৃত নাম কি মোৰ নামটো অভিজিত হাজৰিকা আৰু বাসুদেৱ নামটো প্ৰথম যেতিয়া মই বেষ্ট পাইছিলোঁ আচলতে আমাৰ ভাওনা প্ৰতিযোগিতাৰ কথা ক'ম কিন্তু প্ৰতিযোগিতাৰ যেতিয়া মই প্ৰথম শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ ৰূপায়ণ কৰাৰ এই যি বঁটা পাইছিলোঁ সেই বঁটা ভাগ পাওঁতে এজনে কৈছিলে যে সাক্ষাৎ মানে কি হয় তেওঁ লয় লাখে তেওঁৰ কণ্ঠত বোলে সাক্ষাৎ বাসুদেৱক আমি দৰ্শন পালোঁ মানে বাসুদেৱ বুলি ক'লে তাত মোক মই ফোন ক'লে তোৰ কথা এনেকৈ কৈছে বাসুদেৱ বুলি কৈছে আমুক তামুক তো সকলোৱে তেনেকৈ বাসুদেৱ এই কথাটো যে ওলালে আমাৰ ভাওনা সংস্কৃতিত মানে কিছুমান এনেকুৱা কথা আছে অকণমান যদি কাৰোবাক কিবা এটা নাম দি মাতি দিওঁ ওলাই যায় কি আৰু সকলো ককাই ভাই আমি ভাওনা গ্ৰীণ ৰুমটোত মানে আমাৰ কোন দিনত কোন প্ৰফেচাৰ আছিলে দিনত কোন পুলিচ অফিচাৰ আমি তাত মেটাৰ নকৰে ভাওনাৰ গ্ৰীণ ৰুমটোত মানে চব সমান চব আহি পেলাই একদম হাঁহি ধেমালি দিয়ে আনন্দ মনেৰে আমি খাওঁ সেইকাৰণে বিশেষকৈ মোৰ ভাল লাগে গ্ৰীণ ৰুম মানে ভাওনা সেই ৰাতিটো বৰ সুন্দৰকৈ কটাওঁ আমি তো সেই ওলাই বাসুদেৱ মাতোঁতে মোৰো ভাল লাগিলে আৰু বাসুদেৱ নামটোৱে মোক ইমানেই লাইফত কিছুমান ক্ষেত্ৰত পাৰফেকশ্যন দিছে মোৰ মই অথনিও কৈছোঁ যে সকলো ভাল গুণৰ অধিকাৰী কেতিয়াও হ'ব নোৱাৰে বেয়া গুণ চবৰে থাকে বহু বেয়া গুণৰ পৰা আঁতৰাই ৰাখিছে আৰু যাহাই আৰু অকণমান এতিয়া ৰেছপনচিবিলিটিটো অকণ বাঢ়িছে যেন অনুভৱ হয় কাৰণ বিষ্ণু চৰিত্ৰটো লোৱাৰ মানে ভাল বিশ্বাস নকৰিব কথা এষাৰ ক'ম এই আমাৰ তাত ৰাহুল বোলা মোৰ ভাইটি এজন আছে নতুনকৈ চিনাকি তাৰ লগত দেই সি আজি চিনাকি হোৱা বেছি দিন হোৱা নাই সি পেকেট খাইছিলে গুটকা মই মানে পেকেট এৰি দিলোঁ মই তাক ক'লোঁ যে এইবিলাক বস্তু মই খাইছিলোঁ মই দাঁত ৱাছ কৰাৰ পিছত এৰি দিলোঁ সি মোৰ কথা শুনি এৰি দিলে মানে সেই যে কি বুলি ক'ম মই তাৰ ফালৰ পৰা মোৰ প্ৰতি এইটো কি আছে নাজানো কিন্তু মোৰ এটাই ভাল লাগে যে মোৰ কথা শুনি যে সি নিজক হানি কৰি থকা কামটো সি কৰিছে বা এতিয়া মোৰ সেইটোৱে যদি মই খাই দেখালোহেঁতেন তেতিয়া বুলিব এওঁ খায়
তেনেকুৱা আৰু মানে সেয়াই। বহুতে কৃষ্ণ বুলি ভাবি মানে সেয়া মানুহৰ দাৰ্শনিক মানুহৰ সেই দৃষ্টিভংগী আচলতে সেয়া তেওঁলোকৰ মনোভাৱ সেয়া বিশ্বাস আৰু কথা কৈছে নহয় বিশ্বাসী মিলয় হৰি মোৰ জৰিয়তে যদি তেখেতলোকে ভগৱান পৰম ব্ৰহ্ম গুৰুজনাক যদি ঈশ্বৰক যদি তেওঁলোকে অকণমান হ'লেও আভাস পাইছে তো মই যে মাধ্যম হৈছোঁ ভগৱানে যদি মোক বাছি ল'লে মোৰ সেয়াই ভগৱানৰ চৰণত সদায় চিৰকৃতজ্ঞ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ যিসকলে ইমান মৰম কৰে কিছুমানৰ কাৰণে হয়তো মই একোৱেই নহ'ব পাৰোঁ কোনোবাই মোক চিনিও নাপায় চাগে বা মোক জানিবও নিবিচাৰে আজি এই ব্যস্ততাৰ যান্ত্ৰিকতাৰ যুগত কাৰণো কিমান সময় আছে কিন্তু যিসকলে এই যান্ত্ৰিকতাৰ যুগত ইমান ব্যস্ততাৰ মাজতো ভাওনা চাই আমাক মৰম কৰে লগ পালে কয় ভিডিঅ' চাওঁ মোক আৰু এতিয়া বৰ্তমান সময়টোতো আৰু আজি আমি বাছত আহি থাকোঁতেও আমাৰ দুটা চিটৰ আগত মোৰ ভিডিঅ' চাই আহিছে তেতিয়া আমাক মানে শুনিছোঁ কাণত পৰিছে আৰু কিন্তু তেওঁলোকে গম পোৱা নাই মই যে বেকত বহিছোঁ কিন্তু কথা পাতি আছে আৰু ইমান ধুনীয়া লাগিছে আমুক তমুক সেইকণেই দিয়কচোন আৰুনো কি আৰু টকা পইচাটো ইমান সেয়াই মানে অব্যক্ত আৰু ব্যক্ত কৰিব নোৱাৰোঁ নিজৰ যেতিয়া অভিনয় চাই মানে হয় আৰু সেই অভিনয়ৰ লগত জড়িত যিহেতু মোৰ পৰিচয় ধৰি আছিলোঁ অভিনয়ৰ লগত জড়িত আৰু তাৰ মাজতে দুই এটা এনেকৈ কেমেৰা কামো কৰা হৈছে মানে আপুনি অভিনয়ো কৰে হয় অভিনয় আচলতে ভাওনা সংস্কৃতিত এতিয়া সম্পূৰ্ণ সৰ্বাংগভাৱে প্ৰতিযোগিতা হোৱাৰ পৰা অভিনয়ত বস্তুবোৰ আহি গৈছে এতিয়া মানে এনেকুৱা নহয় যে ড্ৰেছযোৰ পিন্ধিলোঁ আৰু ডায়লগকেইটা ক'লোঁ প্ৰপাৰ আপুনি ষ্টেজ মেইনটেইন কৰিব লাগিব প্ৰপাৰ অভিনয় ক'ব লাগিব প্ৰপাৰ মডুলেশ্যনত ডায়লগ ক'ব লাগিব পেথছ আছে বিভিন্ন ধৰণৰ মই কেতিয়াও কাকো অভাৰলেপ কৰিব নোৱাৰোঁ সেই প্ৰতিযোগিতা হোৱাৰ পৰা এইসমূহ বিষয় গুৰুত্ব দিয়াটো বাঢ়ি গৈছে আৰু সেইকাৰণে চাগে আজিৰ ডেটত ভাওনা সংস্কৃতিক খুব গুৰুত্ব দি লৈছে মানুহে আজিকালি ভাৱৰীয়া এটাই বিশ্বাস নকৰিব অধ্যয়ন নকৰাকৈ কোনো এটা ল'ৰাই প্ৰতিযোগিতা কৰিবলৈ নাযায় তেওঁ যদি দূতটো ওলাবলৈ গৈছে বা ভগৱানজন ওলাইছে তেওঁ জানিব যে তেওঁ কেনেকৈ প্ৰৱেশ কৰিব ক'ত ৰ'বগৈ লাগিব বহুত নিয়ম নীতি আছে গতিকে ভাল হৈছে প্ৰতিযোগিতা হোৱাৰ পৰা এইবোৰ অন্ততঃ অধ্যয়ন মাজলৈ আহিছে গুৰুজনাৰ যি সংস্কৃতি অকণমান আছে সদায় জিলিকি আছে আমি সদায় কৰিছোঁ কিন্তু এই যে আধুনিকতাই গ্ৰাস কৰি আহিছিলে আমাৰ সমাজখনক মানে সেইটোতো আচলতে কিছুমান বস্তু গতিশীল যাবই লাগিব সেইটো মানিবই লাগিব এইটো মই বেয়া হৈছে বুলি কোৱা নাই কিন্তু আমাৰ সংস্কৃতি আমি অসমীয়া আমাৰ যদি সংস্কৃতি আমি পাহৰি যাওঁ এয়া ৱেষ্টাৰ্ণ একচেপ্ট কৰাৰ পিছতো আমি অসমীয়া হৈ নাথাকিম চাগে সেইকাৰণে যিটো বস্তু অকণমান মানে গ্ৰাস কৰিছিলে এতিয়া সেই গ্ৰাস নাইকিয়া হৈছে সংস্কৃতিৰ প্ৰতি বেছি ধাৱমান হৈছে লোক গতিকে এয়া খুব ভাল লগা কথা অকল মই বুলি নহয় সকলো জিলিকি উঠক অসমৰ সংস্কৃতি জিলিকি উঠক কিবা এটা যদি বচন শুনিব পাৰোঁ আৰু এটা আচলতে মোৰ কোৰেক্টাৰ বচনসমূহ ভালকৈ মনত নাই নহয় সেইকাৰণে ক'বলৈ দিগদাৰ হৈ যায় মই তথাপিও অকণমান বেছি নালাগে মই পাহৰি গ'লে ৰখি দিম তাতে ঠিক আছে যেতিয়া মহাভাৰতৰ যুদ্ধ শেষ হৈ যায় দুৰ্যোধনক অকল দুৰ্যোধন বাকী আছেগৈ আৰু শকুনি বাকী আছে অশ্বত্থামা বাকী থাকেগৈ তেনেকৈ শেষ হওঁ আৰু চব মৰিলে আৰু তেতিয়া কৃষ্ণই মানে অকলে কথা পাতি থাকে নিজৰ লগত কুৰুক্ষেত্ৰ ৰণৰ সামৰণি পৰি আহিছে বাকী অকল দুৰ্যোধনক কিবা এটা কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হ'ব শৈল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগত দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো কিন্তু কঠিন হৈ পৰিব কাৰণ দুৰ্যোধন দাদাৰ পৰম ভক্ত নাই এই শকুনিকো লগে লগে আঁতৰাব লাগিব নহ'লে হয়তো এনেকৈ বুলি ভাবোঁতেই শকুনি সোমাই আহে আজি আমাৰ পৰম সৌভাগ্য আহি নাৰায়ণৰ কাষতেই ওলালোহি প্ৰণাম যদুপতি কৃষ্ণই কয় আহা মামা তোমাৰ কথা কি ভাবি আছিলোঁ শকুনিয়ে কয় কুৰুক্ষেত্ৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰ ভাৱৰ মাজতেই মোৰ কথা ভাবিছিলা মাজতেই মামা তেন্তে আমাৰো চাউল উকলিল কিয় মামা অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণি থাকোঁতে আমিবোৰ চকুত পৰা নাছিলোঁ এতিয়া যদুপতিয়ে সেইবোৰ এৰি পেলাই সৰু সুৰা তৰাল লেখত ধৰিলেহি আমিতো পপীয়া তৰা আমাকতো খহাবাই কৃষ্ণই তেতিয়া কয় মামা তুমি বৰ চতুৰ শকুনিয়ে কয় সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা তেতিয়া কৃষ্ণই কয় বাৰু মামা এটা কথা সুধিম ক'বানে অন্তৰ্যামী ভগৱানে নকলেও জানে দেখোন বাৰু কোৱাচোন মামা এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰাজয় হ'লে ভাল পোৱা
পৰাজয় হ'বলৈ বাকী নাই যদুপতি, এতিয়া ভাল পাইছোঁ নে বেয়া পাইছোঁ সেয়া যদুপতিয়ে জানেই। তেতিয়া কৃষ্ণই কয়, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হ'লা কিয়? তেতিয়া শকুনিয়ে কয়, তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিব নেকি? কৃষ্ণই কয়, তুমি নিষ্ঠুৰ, আৰু তুমি, মই মোৰ কৰ্তব্য কৰিছোঁ, তেন্তে মোৰ কৰ্তব্যখিনি কোনখিনিত ক্ৰুটি ৰ'ল দয়াময়? কৃষ্ণই কয়, ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰসঞ্চিত হলাহল বিক্ষুৱাতকৈ সন্মুখ সমৰত। অশেষ ধাৰণ কৰি শত্ৰুতাৰ আচৰণ কৰাটো মামা অনেক গুণে শ্ৰেয়। তাৰপৰা শকুনিয়ে তেনেকৈ এটা বচন কয় যে, ক্ৰোধান্ন মানুহ মই, মোৰ প্ৰতানৰ প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কপট নিদ্ৰাতকৈও মোৰ এই ভুল অতি দুখনীয় নে? বুজি পাইছানে? কৃষ্ণই যে কপট নিদ্ৰা কৰিছিলে যে সেই প্ৰথমতেই পাণ্ডৱে আৰু কৌৰৱে যে সহায় বিচাৰি আহোঁতে দুৰ্যোধনক শুই থাকোঁতে দুৰ্যোধনকতো নামাতিলে, অৰ্জুন আহিছে, এই কেছটোতো চবেই জানে। তেতিয়া কৃষ্ণই কয় যে, ভুল বুজিছা মামা, ভুল কৰি কৰি ভুলতে অভ্যস্ত হ'লোঁ, আৰু শেষ পথৰ সেই ভুল নালাগে যদুপতি। মামা কৃষ্ণই কয়, তোমাৰ দুখতে আজি কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰতভূমি শ্মশান কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। হে মাধৱ, অকণমান দেৰি চাই মানে কৃষ্ণলে, মোৰ ধন্যবাদ গ্ৰহণ কৰিবা। কৃষ্ণই কয়, নুবুজিলোঁ মামা, অতি সহজ। দুৰ্যোধনৰ অন্নৰে পালিত শকুনি আৰু কিবা কিবি আছে, মোৰ ভালকৈ মনত নাই। ক্ষমাৰ সকলো ভাৰত যুদ্ধৰ দুখ জাপি দি অগতিৰ গতি ত্ৰিজগতৰ পতিয়ে যেতিয়া দুখৰ হাত সাৰিব বিচাৰিছে, এই শকুনি সামান্য শকুনি নহয়, এই শকুনিৰ জীৱন ধন্য, তাৰ জনম ধন্য, আৰু এই জনমৰ গৰাকী তুমি যদুপতি। কৃষ্ণই কয়, তোমাৰ উদ্দেশ্য মোৰ উদ্দেশ্য একে নহয় মামা, তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे। এনেকৈ বুলি কয়, শকুনিক বুজাই মানে। মোৰ অকণমান ভুল হ'ব পাৰে দেই, কাৰণ মোৰ কেৰেক্টাৰজনৰ বস্তুখিনি ভালকৈ মনত নাই, আৰু মোৰ শব্দও কিছুমান ভুল হৈ যাব পাৰে। এনেধৰণৰ অনুষ্ঠানত আজিলৈকে মোৰ কেতিয়াও বহা অভিজ্ঞতা হোৱা নাই, গতিকে ক্ষমা কৰিব যদি কিবা কিবি ভুল হৈছে। তাকে যেতিয়া বচনবোৰ ইমান মনত ৰাখিবলগীয়া হয়, কষ্ট হয় এটা? প্ৰথমতে কষ্ট হয়, যেতিয়া প্ৰথম কৰিছিলোঁ খুব কষ্ট হৈছিলে, কিন্তু আচলতে অভ্যাস বা প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট বুলি কয়। সেই প্ৰেক্টিচ কৰি আজি ইমান অসুবিধাৰ সন্মুখীন নহওঁ কিছু জেগাত, কিন্তু সন্মুখীন হওঁ যেতিয়া কেৰেক্টাৰজনে পাহৰি থাকে, তেতিয়া মিলাবলগীয়া হয়। আৰু কেতিয়াবা আমিও পাহৰোঁ, এইটো নহয় যে আমি সদায় পাৰোঁ দেই, এইটো ভুল হ'ব। মই আজি কৰি থকা অভিনয়টো কাইলৈ মই বেয়াও হ'ব পাৰে, সেইকাৰণে কেতিয়াও নিজকে বেষ্ট বুলি মই আজিলৈকে ক'ব পৰা নাই, আৰু মই নিজকে বেষ্ট নেদেখোঁ, হয়তো কোনেও চাগে নক'ব নিজকে বেষ্ট বুলি। সেইকাৰণে মোৰ নিজৰ লগতে হৈছে, মোৰ ভাবি যাওঁ কিবা এটা কৰিম বুলি, তাতকৈ ভাল ওলাই যায় কেতিয়াবা। আৰু যেতিয়া মই ভাবোঁ যে কালিতো ভাল হৈছে, আজিও ভাল হ'ব, সেইদিনাখন পোচ তেনেকুৱা হৈ যায়। আচলতে ভগৱানৰ বস্তু যে ঠেকাটো দি থাকে, মানে কেতিয়াও দম্ভ দস্য অহংকাৰ মনতে আনিবলৈ চাগে নাই দিয়া প্ৰভুজনৰ সেই কৃপা সদায় থাকক। মই ভাবোঁ কেতিয়াও মোক পাৰফেক্ট কৰি নেপেলাওক, কাৰণ মই নিবিচাৰোঁ মোৰ যদি পাৰফেক্ট হৈ থাকোঁ মই শিকিবলৈ বাদ দিম, বা এইখিনিতে মই সীমা শেষ, মোৰ যাত্ৰা শেষ কৰিব নিবিচাৰোঁ, মানে সদায় শিকি আগুৱাই যাব বিচাৰোঁ সদায়। আৰু এয়া মই এই পৰ্যায় পাইছোঁহি বুলি নহয়, এয়া মোৰ কেৱল প্ৰথম খোজ, মানে প্ৰথম খোজটো আৰম্ভ কৰিবলৈ কেৱল মই প্ৰথম খোজটো পৰিছেহে বুলি ভাবিছোঁ মই মোৰ জীৱনত, আৰু বহুত দূৰ আগুৱাই যাবলৈ আছে। সেয়াই। যিহেতু আপোনাৰ পৰা বচন এটা শুনিম বুলি কৈছিলোঁ, এটা শুনিম। নিশ্চয়। ভাওনা বচনটো হৈ আছে, এটা কাম কৰোঁ, ৰাসৰ কিবা এটাকে হওক নেকি? ঠিক আছে। কংসৰ এটা সংলাপ ক'বলৈ বিচাৰিছোঁ। যেতিয়া আকাশবাণী শুনে যে তোৰ ভগ্নীৰ অষ্টম পুত্ৰই যেতিয়া তোক হত্যা কৰিব, তো ইমান আনন্দ তই কিয় কৰিছ? আকাশবাণী হৈছে, তাৰপৰা কংসই ভাবিছে, সঁচা, অতি সঁচা, মনত পৰিছে মোৰ আজি সেই দুৰ্যুতিৰ অভিশাপ।
আনন্দত আপোন পাহৰা হৈ পাহৰিছোঁ নিজৰে ভূত ভৱিষ্যত। সাৱধান কৰিছে সৌ আকাশবাণীয়ে, সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ। কালকেতু ঘৰুৱা বিজুলী বেগেৰে তোমাৰ তীক্ষ্ণ তৰোৱাল, আনন্দত উন্মত্ত প্ৰজা পলাওক লৰি। মিত্ৰ মোৰ কোনো নাই, শত্ৰু সকলো শত্ৰু। যাকে য'তে পোৱা এফালৰ পৰা বধ কৰা। বলিয়া দঁতাল হাতী জোৰে জোৰে আনি মেলি দিয়া জনসমুদ্ৰত। সৃষ্টি হওক আজি ধ্বংস যজ্ঞৰ, অভিনয় হওক আজি তাণ্ডৱ ধুমুহাই। ধন্যবাদ। ভৱিষ্যতে ভাওনাকে কৰা মন নে আৰু কিবা কৰা মন? নহয়, ভৱিষ্যতে ভাওনা কৰা বুলি নহয়, ভৱিষ্যতে ইয়াৰ উচ্চ খাপলৈ উঠি যোৱাৰ মন আৰু ভাওনা সংস্কৃতিকো লগতে লৈ যোৱাৰ মন। যাতে ভাওনা সংস্কৃতি, মই কৈছোঁ বেয়া নাপাব, ৰাইজে ভুল নবুজিব, যিসকল ব্যক্তিয়ে অসমীয়া কি ভাওনা কি বুজি পোৱা নাছিল, তেওঁলোকৰ মুখত সেইসকল ইনফ্লুৱেঞ্চাৰ, সেইসকল সাংবাদিক বা সেইসকল বাহিৰৰ কথা কৈছোঁ দেই, অসমৰ কথা কোৱা নাই, সেইসকল ইনফ্লুৱেঞ্চাৰ বা সেইসকল ইউটিউবাৰৰ মুখত তেওঁলোকে ভিডিঅ' বনাইছে কি বুলি জানেনে, মোৰ নামটো ব্যৱহাৰ কৰি লগতে শংকৰদেৱৰ নামটো লৈছে। আপুনি চাব, দুই এটা ভিডিঅ' আপোনাক পঠিয়াই দিম। শংকৰদেৱৰ নাম লৈছে, শংকৰদেৱে কেতিয়া সৃষ্টি কৰিছে, মানে কি তেওঁলোকে অধ্যয়ন কৰিছে। বাহিৰৰ জেগাত চৰ্চা চলিছে, মানে ভাওনা কি বস্তু, ইমান ট্ৰেণ্ড কিয়, কেনেকৈ হৈ গ'ল। ভগৱানে চাগে নিজকে, ভগৱানৰ শক্তি আৰু তাত আমাৰ একো জ্ঞানে ঢুকি নাপায়গৈ সেইখিনি বস্তু, কাৰণ অসম্ভৱ কাৰ্য এটা সম্ভৱ হৈছে। গতিকে মোৰ সেইটোৱে ভাল লগা কথা যে শংকৰদেৱৰ নামটো সমান্তৰালভাৱে আমাৰ গুৰুজনাৰ নামটো যে প্ৰচাৰ হৈছে, সেই ক্ষেত্ৰত মই ভৱিষ্যতৰ সময়তো আগুৱাই অকল ভাওনা বুলি নহয়, ইয়াৰ ভাওনাকে যিহেতু অভিনয় ক্ষেত্ৰত জড়িত, আগুৱাই যাবলৈ মন। গতিকে ভগৱন্তে সুযোগ দিয়ক, আৰু লগতে ভাওনা সংস্কৃতি এনেদৰে শংকৰদেৱৰ কৃষ্টি, শংকৰদেৱ গুৰুজনাক মোৰতো ধৃষ্টতা নাই চিনাকি কৰাই দিয়া, কিন্তু মোৰ নিজৰ কৰ্মৰ যোগে এতিয়া যেনেকৈ আজি হৈছে তেনেকেই যাতে আৰু আগলৈ হওক। অকল মই বুলি নহয়, প্ৰতিজন অসমীয়াই কৰক সেয়া কাম, প্ৰতিজন ভাওভাৰীয়ে কৰক, আৰু সদায় গুৰু সেৱাত ব্ৰতী হৈ থাকক। তাকে বহুত কথা পাতিবলৈ মন আছিলে, ভাওনাৰ বিষয়ে কথা পাতিবলৈ মন আছিল, যদিও আমাৰ সময় তাকৰ, সেইবাবে আমি অনুষ্ঠানটো সামৰিব লাগিব। দুয়োগৰাকী ইমান দূৰৰ পৰা আহি এনেকৈ টোপনি ক্ষতি কৰি আহি এনেকৈ অনুষ্ঠানত বহাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ অসম লাইভ 24কো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হেন অধমক মাতি আনি এই আসনত বহুৱাই আজি প্ৰথম অভিজ্ঞতা দিয়ালে আপোনালোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমূহ কৰ্তৃপক্ষ, আৰু দেখিছোঁ আমালোকৰ ইমান কষ্ট হয় অফ কেমেৰা, বিশেষকৈ বহুত কষ্ট। মই আজিলৈকে আমি টেলিভিশ্যনতে দেখি থাকোঁ, বেক চাইডৰ কষ্টসমূহতো দেখা নাই। গতিকে সকলো বিষয়ববীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাকে আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান আমাৰ এটা ফোনৰ জৰিয়তে যে আপোনালোকে তাৰ পৰা ইমান ঢপলি আহিলে অনুষ্ঠানটোৰ বাবে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি শেষত কিবা এটা যদি শুনো বা বচনেৰে আমি অনুষ্ঠানটো সামৰিলে বেছি ভাল লাগিব নেকি? কি কৰা শেষত কিবা এটা বচন? ঠিক আছে। কৃষ্ণই, মই প্ৰায় ডাইলগভাগ মানে নিজেই কোৱা হয়, নিজে হেৰি কৰি লৈছিলোঁ, ভাওনা শেষত কওঁ, এয়াই আমাৰ লীলা, এয়াই আমাৰ কৰ্তব্যৰ প্ৰধান উদ্দেশ্য। এই উদ্দেশ্য সাধিবৰ বাবে যুগে যুগে মই হৈছিলোঁ আবিৰ্ভাৱ, যুগে যুগে মই হৈছোঁ আবিৰ্ভাৱ, যুগে যুগে মই হ'ম আবিৰ্ভাৱ। কাৰণ আমি সম্পূৰ্ণ কলাধাৰী দৈৱ কিৰন্দন পৰম ব্ৰহ্ম কৃষ্ণ।